নমস্কাৰ, আজি এটি পুনৰ নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ আৰু আজিৰ বিষয়বস্তু হৈছে বৰ্ষ চক্ৰ দান। আমাৰ বিভিন্নজন সনাতনী সংস্কৃতিৰ লোকে বৰ্ষ চক্ৰ দাননো কি জানে, আৰু যিসকলে নাজানে বাৰু জানিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে মই যিমান দূৰ পাৰোঁ জনাবলৈ যত্নকৰ হ'ম। বিশেষতঃ উজনি অসমৰ হিন্দু ধৰ্মাৱলম্বী সনাতনী সংস্কৃতিৰ লোকসকলে বৰ্ষ চক্ৰ দানৰ প্ৰতি অতিকে সচেতন। এয়া কথা আমি এজন পূজাৰী হিচাপে গম পাওঁ, কাৰণ বিভিন্ন সময়ত এজন পূজক হিচাপে উজনি অসমৰ বিভিন্নজন লোকে বা ভক্তই বৰ্ষ চক্ৰ দানৰ বিষয়ে বিভিন্ন সময়ত মোৰ পৰা দিয়া পৰামৰ্শ লয়। আৰু আজি সেয়েহে ক'ব ওলাইছোঁ, এই বছৰৰ যিহেতু আগন্তুক দিনত আৰু কিছুদিন পিছতে অসমীয়া বছৰে নতুন বছৰৰ ভুমুকি মাৰিব, গতিকে নতুন বছৰৰ প্ৰাকক্ষণত বা নতুন বছৰটোতনো কি বৰ্ষ চক্ৰ দান কৰিলে আপোনালোকৰ নক্ষত্ৰতনো বৰ্ষ চক্ৰই কি দোষ পাইছে বা চক্ৰতনো কেনেকৈ চক্ৰটো পতিত হৈছে, এই গোটেইখিনি কথা ক'বলৈ ওলাইছোঁ। তাৰ লগতে জনাব ওলাইছোঁ, আচলতে বৰ্ষ চক্ৰ দানৰ বিষয়বস্তুখিনি হয় বা দানটো দিব লাগে নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি। হিন্দু সংস্কৃতিত ২৭টা নক্ষত্ৰ আছে। একাদিক্ৰমে অশ্বিনী, ভৰণী, কৃত্তিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতী, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূলা, পূৰ্বাষাঢ়া, উত্তৰষাঢ়া, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী। এয়া ২৭টা নক্ষত্ৰ। একাদিক্ৰমে ১ৰ পৰা ২৭লৈকে নক্ষত্ৰ প্ৰত্যেকজন হিন্দু ধৰ্মাৱলম্বী লোকৰ জন্মকুণ্ডলীত থকা একোটা নক্ষত্ৰ। আমাৰ যিসকলে সৌৰণী নিৰ্মাণ কৰে, নিজৰ জন্মকুণ্ডলী তৈয়াৰ কৰে, এই জন্মকুণ্ডলীত জন্মতিথিটোৰ লগতে নক্ষত্ৰও থাকে। তেওঁ জন্মত কোনটো নক্ষত্ৰলৈ আহিছে সেই কথাটো তাত লিখা থাকে, আৰু সেই নক্ষত্ৰ মতে প্ৰতি বছৰে বৰ্ষ চক্ৰৰ দানৰ কথাবিলাক ভিত্তি কৰি থাকে, বা বৰ্ষ চক্ৰত নক্ষত্ৰটো কেনেকৈ পতিত হৈছে বা নক্ষত্ৰটোৰ কেনেকুৱা ভাল ফল দেখুৱাব, কেনেকুৱা বেয়া ফল দেখুৱাব, এই গোটেই কথাখিনি নক্ষত্ৰটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমাৰ অহা ১৫ এপ্ৰিলৰ পৰা অসমীয়া নৱবৰ্ষৰ বিহু, আৰু ১৪ এপ্ৰিলৰ দিনাই গৰু বিহু, বা সিদিনাই চ'ত মাহৰ শেষৰ দুদিন, সিদিনাই ৰাতিপুৱা ৫ বজাতেই বহাগ মাহ প্ৰবৃত্তি হৈছে। বহাগ মাহৰ তিথি সিদিনাই মিলিছে, বহাগে চ'তৰ শেষৰ দিনাই প্ৰবৃত্ত হৈছে, আৰু সিদিনাৰ পৰাই গোটেই বছৰজুৰি বৰ্ষ চক্ৰৰ কথাবিলাক থাকে। এতিয়া বৰ্ষ চক্ৰত এই যিবিলাক মই নক্ষত্ৰৰ নাম ক'লোঁ, সেই নক্ষত্ৰ মতে আপোনালোকৰ কাৰ কি নক্ষত্ৰ নিশ্চিতভাৱে জানিব বা জানিব পাৰিব, যদিহে আপোনালোকৰ জন্মকুণ্ডলী আছে বা সৌৰণী আছে। তাত চাই ল'ব, চাই মেলি আপোনালোকৰ যিমান নম্বৰ নক্ষত্ৰত যি ফল দেখুৱাইছে সেই ফলমতে আপোনালোকে যদি কোনোবাৰ বেয়া ফল দেখুৱাইছে, তাৰ কাৰণে তাৰ বিকল্প হিচাপে দান দক্ষিণা থাকিব বা ব্যৱস্থা থাকিব, পঞ্জিকাই কৈছে বা ক'ব, সেইমতে আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে। সেয়া নিজা আপোনালোকৰ সিদ্ধান্ত। মই অৱগত কৰিব ওলাইছোঁ বৰ্ষ চক্ৰ দানৰ এইবাৰৰ গণনাৰ ফলখিনি। এইবাৰ ২১ নম্বৰ নক্ষত্ৰ, ২২ নম্বৰ নক্ষত্ৰ আৰু ২৩ নম্বৰ নক্ষত্ৰৰ স্বৰ্গত গৈছে, আৰু ইয়াৰ ফল সুখ। ২৪ নম্বৰ নক্ষত্ৰ, ২৫ নম্বৰ নক্ষত্ৰ, ২৬ নম্বৰ নক্ষত্ৰ পৰ্বতত গৈছে, ইয়াৰ ফল ধনাগম। ২৭ নম্বৰ নক্ষত্ৰ, ১ নম্বৰ নক্ষত্ৰ, ২ নম্বৰ নক্ষত্ৰই চক্ৰত গৈছে। চক্ৰে এইবিলাক পতিত হোৱা শব্দ, যে নক্ষত্ৰবিলাক ক'ত পতিত হৈছে, এই কোৱা মতে এই নক্ষত্ৰবিলাক কোনোবা ৩টা নক্ষত্ৰ স্বৰ্গেৰ ফালে পতিত হৈছে, কোনোবা পৰ্বতে পতিত হৈছে, কোনোবাকেইটাই চক্ৰে পতিত হৈছে, আৰু ২৭, ১ আৰু ২ নম্বৰ নক্ষত্ৰই চক্ৰেত পতিত হৈছে, ইয়াৰ ফল দাৰিদ্ৰতা। ৩ নম্বৰ নক্ষত্ৰ, ৪ নম্বৰ নক্ষত্ৰ, ৫ নম্বৰ নক্ষত্ৰই সমুদ্ৰত পতিত হৈছে, ইয়াৰ ফল ভাষণ।
6 নম্বৰ নক্ষত্ৰ, 7 নম্বৰ নক্ষত্ৰ, 8 নম্বৰ নক্ষত্ৰই পৃথিৱীত পতিত হৈছে, ইয়াৰ ফল পুত্ৰ সম্পত্তি। 9 নম্বৰ নক্ষত্ৰ, 10 নম্বৰ নক্ষত্ৰ, 11 নম্বৰ নক্ষত্ৰই ৰসাতলত পতিত হৈছে, ইয়াৰ ফল মৰণ। 12 নম্বৰ নক্ষত্ৰ, 13 নম্বৰ নক্ষত্ৰ, 14 নম্বৰ নক্ষত্ৰই সংঘত পতিত হৈছে, ইয়াৰ ফল মহাতিলক্ষ্মী। 15 নম্বৰ নক্ষত্ৰ, 16 নম্বৰ নক্ষত্ৰ, 17 নম্বৰ নক্ষত্ৰই গগনত পতিত হৈছে, ইয়াৰ ফল মানভঞ্জন। 18 নম্বৰ নক্ষত্ৰ, 19 নম্বৰ নক্ষত্ৰ, 20 নম্বৰ নক্ষত্ৰই ক্ৰোড়ে পতিত হৈছে, ইয়াৰ ফল সৰ্বসুখ। এতিয়া বৰ্ষ চক্ৰ দান মতে জন্ম চক্ৰ যদি পতিত হয়, চক্ৰে বুলি কৈছিলোঁ যে 3 নম্বৰ 27 নম্বৰ নক্ষত্ৰ, 1 নম্বৰ নক্ষত্ৰ আৰু 2 নম্বৰ নক্ষত্ৰই চক্ৰেত পতিত হৈছে। আৰু চক্ৰেত পতিত হ'লে মানে ছত্ৰদান মানে ছাতি দান দিব লাগে। সমুদ্ৰে পতিত হৈছে 3 নম্বৰ নক্ষত্ৰ, 4 নম্বৰ নক্ষত্ৰ, 5 নম্বৰ নক্ষত্ৰ, ইয়াৰ ফল ভাষণ। আৰু তাৰ বিকল্প হিচাপে আপোনালোকৰ যাৰ নক্ষত্ৰ ফল ভাষণ পাইছে বা সমুদ্ৰত পতিত হৈছে, তেওঁলোকে শস্য দান দিব লাগে। শস্য দান ধানো হ'ব পাৰে, মাটিমাহো হ'ব পাৰে, যিকোনো শস্য হ'ব পাৰে। গগনে যদি পতিত হৈছে, গগনৰ নক্ষত্ৰ নম্বৰ হৈছে 15 নম্বৰ, 16 নম্বৰ আৰু 17 নম্বৰ, ইয়াৰ ফল মানভঞ্জন। গগনে পতিত হ'লে ৰৌপ্য মানে ৰূপা, স্বৰ্ণ মানে সোণা আৰু বস্ত্ৰ দান কৰিব লাগে, লগতে তামাও দান কৰিব লাগে। ৰসাতলত যদি নক্ষত্ৰ পতিত হয়, ৰসাতলৰ নক্ষত্ৰ নম্বৰ হৈছে 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ, ইয়াৰ ফল মৰণ। ৰসাতলত যদি চক্ৰ আপোনাৰ জন্মকুণ্ডলী চক্ৰ পতিত হৈছে, তেতিয়াহ'লে দিব লাগে ঘি, তন্দুৰ মানে চাউল, স্বৰ্ণ মানে সোণা আৰু পূৰ্ণ কুম্ভ, এটা পূৰ্ণ কুম্ভ, যিকোনো কুম্ভ মাটিৰো হ'ব পাৰে, পিতলৰ হ'ব, যি আপোনালোকৰ শক্তি ভক্তি, এনেকুৱা ধৰণে দান কৰিলে এই নক্ষত্ৰৰ ফলৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। যদিহে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে, সনাতনী সংস্কৃতিক বিশ্বাস কৰে, বৰ্ষচক্ৰ ফলক বিশ্বাস কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে কামখিনি কৰিব। আৰু যিসকলে এইবিলাক কথাৰ ওপৰত বিশ্বাস নকৰে, ইয়াক লৈ কোনো ওজৰ আপত্তি নাথাকে, আপোনালোকৰ যেনেকৈ কৰে তেনেকৈ কৰিব। মাত্ৰ পঞ্জিকাৰ এটা ফল আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ আৰু বিভিন্ন সময়ত বিভিন্নজন ভক্তৰ এই কথাবিলাক জনাৰো এটা ইচ্ছা থাকে, সেয়েহে আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। লগতে এই বছৰৰ দ্বাদশ ৰাশিৰ যি ফলাফল, দ্বাদশ ৰাশিৰ আয় ব্যয় স্থিতিৰ ওপৰতো যথাসম্ভৱভাৱে ক'ব ওলাইছোঁ। এই ৰাশিত এইবাৰ আমাৰ 12 ৰাশিৰ মেঘ ৰাশিৰ আয় হ'ব 5, ব্যয় হ'ব 2, স্থিতি থাকিব 3। বৃষ ৰাশিৰ আয় হ'ব 2, ব্যয় হ'ব 3 আৰু স্থিতি থাকিব -1, বিয়োগ 1। মিথুন ৰাশিৰ আয় হ'ব 8, ব্যয় হ'ব 2, স্থিতি জমা থাকিব 6। কৰ্কট ৰাশিৰ আয় হ'ব 2, ব্যয় হ'ব 2, স্থিতিত থাকিব 0। সিংহ ৰাশিয়ে আয় কৰিব 18, ব্যয় কৰিব 1, স্থিতিত থাকিব 10। কন্যা ৰাশিৰ আয় হ'ব 8, ব্যয় হ'ব 2 আৰু স্থিতি থাকিব 6। তুলা ৰাশিয়ে আয় কৰিব 2, ব্যয় কৰিব 3, স্থিতি থাকিব বিয়োগ 1। বৃশ্চিক ৰাশিয়ে আয় কৰিব 5, ব্যয় কৰিব 2, স্থিতি থাকিব 3। ধনু ৰাশিয়ে আয় কৰিব 11, ব্যয় কৰিব 2, স্থিতি থাকিব 9। মকৰ ৰাশিয়ে আয় কৰিব 5, ব্যয় কৰিব 3, থাকিব স্থিতিত 2। কুম্ভ ৰাশিয়ে আয় কৰিব 5, ব্যয় কৰিব 3, স্থিতি থাকিব 2 আৰু মীন ৰাশিয়ে আয় কৰিব 11, ব্যয় কৰিব 2, স্থিতি থাকিব 9। এয়া হৈছে এই বছৰৰ দ্বাদশ ৰাশিৰ আয় ব্যয় স্থিতিৰ ওপৰত পোৱা পঞ্জিকাই পোৱা ফল। মই আচলতে কোনো জ্যোতিষী নহয়, মই এজন সাধাৰণ পুৰোহিত মাত্ৰ। পঞ্জিকাখনকে আলম হিচাপে লৈ বিভিন্ন সময়ত আপোনালোকৰ ওচৰত দিহা পৰামৰ্শবিলাক দিবলৈ চাওঁ। আৰু যিহেতু নতুন বছৰ সমাগত, নতুন বছৰৰ আগে আগে আপোনালোকৰ বৰ্ষচক্ৰ দান বা আয় ব্যয় স্থিতিৰ ওপৰত যথাসম্ভৱ জ্ঞানে ইয়াৰ পৰাই পঞ্জিকাখনৰ পৰাই দাঙি ধৰিলোঁ। নতুন বছৰ আপোনালোকৰ বাবে অতি শুভ হওক, সকলো ফালৰ পৰা সাৰ্বাংগীন হওক, তাৰে শুভেচ্ছা তথা আশীৰ্বাদেৰে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।